সাংবাদিক দেলোৱাৰ হুছেইনে যদি স্বীকৃতি লাভ কৰা নাই তেন্তে মহান ব্যক্তিত্বৰ সন্মুখত এনেকৈ চাব পাৰেনে দেলোৱাৰ হুছেইনে যদি স্বীকৃতি লাভ কৰা নাই তেন্তে মহান ব্যক্তিৰ সন্মুখত চুঙাটো লৈ থিয় হ'ল কেনেকৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে সাংবাদিক দেলোৱাৰ হুছেইন মজুমদাৰৰ স্বীকৃতি নাই কিন্তু এইজন দেলোৱাৰেই বহু বছৰ পূৰ্বে স্বীকৃতি পাই থৈছে সাংবাদিকৰ স্বীকৃতি নহলেনো মহান ব্যক্তিত্বৰ সন্মুখত চুঙাটো লৈ থিয় হোৱাৰ সুযোগ পায়নে ব্যৱসায়ী দেলোৱাৰে এই স্বীকৃতি অৱশ্যে হৈছৈ কৰি ঢাক ঢোল বজোৱা স্বীকৃতি নাছিল সেয়ে বহুতে নুবুজিব সাংবাদিক দেলোৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ বেংকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰলৈ পলায়ন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিকগৰাকীক বিএনএছৰ 329/324 4/351 ধাৰাত গ্ৰেপ্তাৰ দেলোৱাৰক বিএনএছৰ 309/115 ধাৰাও লগাইছে দেলোৱাৰৰ বিৰুদ্ধে পুনৰ গ্ৰেপ্তাৰ সাংবাদিক দেলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ পাছতেই লৈ যোৱা হৈছে পাণবজাৰ থানালৈ বেংকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰলৈ পলায়ন কৰাৰ অভিযোগ দেলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে 111/25 নং গোচৰত গ্ৰেপ্তাৰ সাংবাদিকগৰাকীক বিএনএছৰ 329/324 4/351 ধাৰাত গ্ৰেপ্তাৰ দেলোৱাৰক বিএনএছৰ 309/115 ধাৰাও লগাইছে দেলোৱাৰৰ বিৰুদ্ধে যোৱাকালি সাংবাদিক দেলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ তেওঁ পাৰ্ট টাইম এজন ৰাজনৈতিক ব্যক্তিৰ পৰ্টেলত কাম কৰা বুলি মই জানো দেলোৱাৰ হুছেইন সাংবাদিক বুলি লিখি দিবলৈ সাংবাদিকক আহ্বান মুখ্যমন্ত্ৰীৰ সাংবাদিকে দায়িত্ব ল'লে দেলোৱাৰ হুছেইনক এৰি দিব মুখ্যমন্ত্ৰীয়ে দেলোৱাৰ হুছেইন মজুমদাৰ নাই সাংবাদিকৰ চৰকাৰী স্বীকৃতি পত্ৰ ইয়াৰ পিছতে সামাজিক মাধ্যমত দেলোৱাৰ হুছেইন আৰু এগৰাকী মহান ব্যক্তিত্বৰ সৈতে এটি পুৰণি ফটো ভাইৰেল হৈ পৰিছে যদি সঁচাকৈ দেলোৱাৰ হুছেইনে সাংবাদিক হিচাপে স্বীকৃতি লাভ কৰা নাই তেন্তে মহান ব্যক্তিত্বৰ সন্মুখত চুঙাটো লৈ থিয় হ'ব পাৰিলে কেনেকৈ এই প্ৰশ্ন এতিয়া সৰ্বত্ৰ উত্থাপন কৰিছে সচেতন মহলে তেখেতটো পোৰ্টেলত কাম কৰে আৰু পোৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পোৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পোৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পোৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰো আৰু আন পোৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেচন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পোৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইণ্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পোৰ্টেলত কাম কৰে আৰু সেই পোৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পোৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব না প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পোৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম কাৰণ আজিলৈকে আমি এডভাৰটাইজো নিদিও একো নিদিও আমাৰ লগত কোনো সম্পৰ্কও নাথাকে এটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকে জানিম বা আন সাংবাদিকে কেনেকে তাৰ গ্যাৰান্টি ল'ব পাৰিব আজিকালি দিনত আমি নিজৰ ল'ৰা ছোৱালী গ্যাৰান্টি ল'ব নোৱাৰো তেওঁ এটা বেংকত গৈছে সাংবাদিকো নহয় এটা তেওঁ কি কামত বেংকত গৈছে বাকি সাংবাদিকসকলে তেওঁৰ হৈ কেনেকে ক'ব
সেইটো তেওঁ ঘৰুৱা কামতো যাব পাৰে, নিজৰ কামতো যাব পাৰে, এইটোতো কোনেওতো ক'ব নোৱাৰে। প্ৰথম তেওঁ এজন সাংবাদিক হ'ব লাগিব স্বীকৃত। দ্বিতীয় তেওঁ কি কামত গৈছে এইটো আমি জানিব লাগিব। বাকী সাংবাদিকসকলে তেওঁৰ হৈ গেৰেণ্টি লৈছে, কিন্তু চৰকাৰেতো গেৰেণ্টি ল'ব নোৱাৰে। সাংবাদিকৰটো যদি সাংবাদিক এজনে গৈ কাৰোবাৰ লগত কাজিয়া কৰিলে তেওঁ এতিয়া এৰেষ্ট নহ'ব নেকি? সাংবাদিক এজনে কাৰোবাৰ লগত হুলস্থুল কৰিলে তেওঁ এৰেষ্ট নহ'ব নেকি? লিখা পঢ়াৰ ক্ষেত্ৰত এৰেষ্ট নহয়। যদি লিখা পঢ়া কোনো ৰাইট আপৰ কাৰণে আমি এৰেষ্ট নকৰোঁ, আপুনি মোৰ এগেইনষ্টত লিখিলে তাৰ বাবে আপুনি গ্ৰেপ্তাৰ নহয়, বা মই নকৰোঁ বা আমি কোনেও নকৰোঁ। সাংবাদিকৰ যিটো এটা ফ্ৰীডম আছে এইটো লিখনিক লৈ, কিন্তু কাৰ্যালয়ত গৈ কি কথা বতৰা পাতে সেইটোতো এটা বেলেগ ইছ্যু হৈ গ'ল নহয়। সেইকাৰণে সেই মানুহজনকো সাংবাদিকসকলে শুনিব লাগিব। মই জানাত এতিয়ালৈকে সাংবাদিক সংঘ এপেক্স বেংকত গৈ মেনেজাৰজনৰ লগত কথা পতাই নাই যে আপোনাৰ তাত কিয় আহিছিল, কিবা বেলেগ কথাত আহিছিল, ঘৰুৱা কথাত আহিছিল, লোন বিচাৰি আহিছিল, লোন নিবিচাৰি আহিছিল, তেওঁ তাতে লোন বিচাৰি গৈছিল নে কি বিচাৰি গৈছিল, সেই কথাখিনিতো সাংবাদিক সংস্থাৰ প্ৰতিনিধি দল এটাতো এপেক্স বেংকত যাব লাগিব, দুই পক্ষতো শুনিব লাগিব। এতিয়ালৈকে কোনোৱেও যোৱা নাই।